শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন কেন্দ্ৰীয় সেৱা বাহিনীৰ আজি 28 সংখ্যক প্ৰতিষ্ঠা দিৱস নাজিৰা জিলা শাখাৰ আতিথ্যত গড়গাঁও মহাবিদ্যালয় প্ৰাংগণত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। আজি এই অনুষ্ঠান ভাগিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সেৱক সেৱিকাসকল আহি আছে। আজি পুৱাৰ পৰা আমাৰ কেইবাটাও অতি সুন্দৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে মঞ্চত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কীয় পৰ্যালোচনাত্মক গ্ৰন্থৰ লেখাপাঠৰ এটা অনুষ্ঠান হৈছে আৰু এই অনুষ্ঠানটিত বহু কেইগৰাকী গৱেষক ছাত্ৰ ইয়াতে আহি তেওঁলোকৰ নিজৰ গৱেষণামূলক কিছু লেখা ইয়াতে পৰ্যালোচনা আগবঢ়াইছে আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আচলতে এটা বৌদ্ধিক চিন্তাৰ লগত জড়িত কৰিবৰ কাৰণে আমাৰ এক প্ৰয়াস। আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা আধ্যাত্মিক অনুষ্ঠান। এই আধ্যাত্মিক অনুষ্ঠানটোৰ মূল লক্ষ্য হৈছে যে যুৱ প্ৰজন্মৰ আধ্যাত্মিক চিন্তাৰ জৰিয়তে নৈতিক শিক্ষা প্ৰকৃত শিক্ষাৰে শিক্ষিত কৰি আচলতে সমাজখন সুন্দৰ কৰিবৰ কাৰণে এয়া এক প্ৰচেষ্টা। শ্ৰীমন্ত শংকৰদেৱ সংঘই সুশৃংখলিত পৰিৱেশৰ ওপৰত সদায় বিশ্বাসী, সমাজৰ উশৃংখল পৰিৱেশ নাইকিয়া কৰি যুৱ প্ৰজন্মক প্ৰকৃত পথেৰে সুস্থ এখন সমাজ গঢ়িবৰ কাৰণে যি চিন্তা আগত ৰাখি কাম কৰিছে, এই চিন্তাক বাস্তৱ ৰূপ দিবৰ কাৰণে এই যুৱক যুৱতীসকলক ঐক্যবদ্ধ কৰি সংঘই এই যাত্ৰা আৰম্ভ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অত্যন্ত সুন্দৰ চিন্তাৰ ফলত যুৱক যুৱতীসকলক ঐক্যবদ্ধ কৰি এই সেৱা বাহিনী প্ৰতিষ্ঠা কৰিছে আৰু এই সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱসটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সেৱক সেৱিকাৰ বাবে আচলতে অত্যন্ত এটা গৌৰৱৰ দিন, এটা পবিত্ৰ দিন আৰু অত্যন্ত এটা তাৎপৰ্যৰ দিন। আৰু এই মুহূৰ্তত আমাৰ সেৱক সেৱিকাসকলে সাক্ষী হোৱাবৰ বাবে সকলোৱে বৰ আশাৰে শদিয়াৰ পৰা ধুবুৰীলৈকে ইয়ালৈকে ধাৱান্বিত হৈছে আৰু দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠান হৈছে। আজি সন্ধিয়া আমাৰ সেৱক সেৱিকা আৰু ৰক্তদাতা এখন সন্মিলন অনুষ্ঠিত হ'ব। তাৰপিছতেই সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। কালিলৈ পুৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ বাবে ইয়াতে ধৰ্মধ্বজা উত্তোলন কৰিব। তাৰপিছতে ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰা হ'ব আৰু লগে লগে এখন গুৰুত্বপূৰ্ণ মুকলি সভা অনুষ্ঠিত হ'ব। বহুকেইগৰাকী অসমৰ গুণী জ্ঞানী ব্যক্তি এই মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু আজি যি আমাৰ অনুষ্ঠান হৈছে, এই সাহিত্য চৰ্চাৰ যি মহাপুৰুষ চৰ্চা সম্পৰ্কীয় যি গ্ৰন্থ পৰ্যালোচনা অনুষ্ঠান হৈছে, এই অনুষ্ঠানতো বহুকেইগৰাকী বৌদ্ধিকভাৱে অতি প্ৰতিষ্ঠিত কেইগৰাকীমান ব্যক্তিয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। গতিকে আমাৰ বাবে অত্যন্ত এটা আশাপদ আচলতে বিষয় বা আশাপদ এটা বাৰ্তা। আমি আচলতে এই চিন্তাৰ লগত আমাৰ সেৱক সেৱিকাসকলক জড়িত কৰিব পোৱাটো আমি নিজকে খুব ধন্য মানিছোঁ। আমি আশা কৰিম যাতে আমাৰ এই চিন্তাক লগত লৈ আমি যাতে সমগ্ৰ অসমত এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰোঁ, তাৰ বাবে আমি অসমবাসী প্ৰতিগৰাকী সচেতন ৰাইজৰ পৰা আমি আশীৰ্বাদ কামনা কৰিছোঁ। আৰু প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰ ক্ষণত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমূহ ভকত বৈষ্ণৱ আই মাতৃৰ সেৱক সেৱিকাৰ লগতে সমূহ অসমবাসী ৰাইজক আমি সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আমি কৰি থকা কামবিলাকত আমাক যাতে অত্যন্ত উৎসাহ দিয়ে তাৰ বাবে আমি পুনৰবাৰ সেৱা জনাইছোঁ। কৃষ্ণ জয় গুৰু শংকৰ। আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঁচা অৰ্থতেই শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই যিটো মহান তথা বৃহত্তৰ ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান, এই অনুষ্ঠানটোৰ ইতিহাসত এটা নতুন দিন বা উল্লেখনীয় দিন যে আমি আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ধৰ্ম দৰ্শনক বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে, জনাজাত কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি উদ্যোগ লৈ আহিছে, তাৰে ভিতৰতে আমি বিশেষভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘই চিন্তা চৰ্চা কৰিছোঁ যে আমাৰ বৌদ্ধিক আৰু আধ্যাত্মিক ক্ষেত্ৰখনত আমাৰ উঠি অহা প্ৰজন্মক শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে, পৰৱৰ্তী ধৰ্মীয় সমাজখনক নেতৃত্ব দিব পৰাকৈ শক্তিশালী কৰি তুলিবৰ কাৰণে, চিন্তন আৰু মননেৰে শক্তিশালী কৰি তুলিবৰ কাৰণে 1974 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘই যুৱক যুৱতীসকলক লৈ এটা বৃহৎ অনুষ্ঠান গঢ়ি তুলিছিল। সেইটো হ'ল সেৱা বাহিনী। সেৱামূলক চিন্তা চৰ্চাৰে, আধ্যাত্মিক চিন্তা চৰ্চাৰে তেখেতসকলৰ মন আৰু মগজুক সুস্থ কৰি তুলিবৰ কাৰণে এই চিন্তা চৰ্চা কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱস যিটো দিনত প্ৰতিষ্ঠা কৰা হৈছিল, সেই প্ৰতিষ্ঠা দিৱসটো খুব উলহ মালহেৰে প্ৰতিষ্ঠা কৰি অহা হৈছে। এইবেলি 28 সংখ্যক প্ৰতিষ্ঠা দিৱস, কেন্দ্ৰীয় সেৱা বাহিনী 28 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি এইবেলি নাজিৰা জিলা শাখাৰ আতিথ্যত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। খুব সুন্দৰকৈ তেখেতসকলে আয়োজন কৰিছে। মই তেখেতসকলক প্ৰথমতে ধন্যবাদ দি লৈছোঁ। আজি আচলতে আমি বিগত সময়ছোৱাত আমি এদিনীয়া কাৰ্যসূচীৰে কৰিছিলোঁ এই অনুষ্ঠানটো, কিন্তু আমি যোৱা বছৰৰ পৰা বা তাৰ আগৰ বছৰৰ পৰা আমি দুদিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। এইকাৰণে যে আচলতে দুদিনীয়াকৈ নকৰিলে আমাৰ যুৱক যুৱতীসকলৰ সম্পৰ্কে বা তেখেতসকলক
কিছু সুবিধা দিয়া সম্ভৱ নহয়, এটা দিনতে সম্ভৱ নহয়। সেইকাৰণে আমি দুদিনীয়া কাৰ্যসূচী লৈছোঁ আৰু এইবুলি এটা ব্যতিক্ৰমী অনুষ্ঠান বুলি কৈছোঁ যে আমি আচলতে এনেধৰণৰ কিছু আধ্যাত্মিক চিন্তা চৰ্চা কৰা হয় সঁচা অৰ্থতে ঠিকেই, কিন্তু আমি আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য এই লক্ষ্য আৰু উদ্দেশ্যক সফল ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ যুৱক যুৱতীসকলৰ জৰিয়তে তেখেতসকলৰ চিন্তন মনন আধ্যাত্মিক চিন্তা চৰ্চাখিনিক কেনেধৰণে প্ৰস্তুত কৰি তুলিব পাৰোঁ, কেনেকৈ সুস্থ সবল কৰি তুলিব পাৰোঁ, তাৰ কাৰণে আমি এটা সিদ্ধান্ত ল'লোঁ। আৰু এইবুলি আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কে এটা গ্ৰন্থ আলোচনাৰ এটা কাৰ্যসূচী ৰাখিলোঁ। সাধাৰণতে আমি দুই এজন বক্তা মাতোঁ, সেই বক্তা মানে বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ কৰোঁ, জ্যেষ্ঠসকলক নিমন্ত্ৰণ কৰোঁ, তেখেতসকলে এনেধৰণে কথাবোৰ কৈ যায়। কিন্তু এইবাৰ আমি আমাৰ যুৱক যুৱতীসকলৰ জৰিয়তে তেওঁলোকে কেনেধৰণে চিন্তা চৰ্চা কৰে, তেওঁলোকৰ দৰ্শন সম্পৰ্কীয় চিন্তা আছে, তেওঁলোকৰ অধ্যয়ন সম্পৰ্কে কিমান গভীৰতা আছে, এই গোটেই কথাখিনিক চিন্তা চৰ্চা কৰি আমি আজি প্ৰথম দিনটোত যুৱক যুৱতীসকলৰ কাৰণে আমি এটা কথন মন্থনৰ অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াত নিৰ্বাচিত অসমৰ আধ্যাত্মিক জগতৰ ভোটাতৰা স্বৰূপ 6 গৰাকী ব্যক্তি তেখেতসকলে প্ৰণয়ন কৰা গ্ৰন্থৰ ওপৰত এটা পৰ্যালোচনা কৰিবৰ কাৰণে আমি 6 গৰাকী ছাত্ৰ ছাত্ৰীক উঠি অহা যুৱক যুৱতীক দায়িত্ব দিছোঁ। আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰি ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈছে, আলোচনা আৰম্ভ হৈছে। তেখেতসকলে যথেষ্ট কষ্ট কৰি এগৰাকী বিদগ্ধ পণ্ডিতৰ এখন গ্ৰন্থ আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকলে বা আমাৰ 18-19 বছৰীয়া 20 বছৰীয়া 25 বছৰীয়া ল'ৰা ছোৱালীসকলে অধ্যয়ন কৰি তাৰ এটা সমীক্ষা উলিয়াই জনমানসত প্ৰচাৰ কৰা কথাটো ইমান সহজ নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।